हेलो स्टूडेंट आज तुम्हालोकर कारणे লৈ আইছো क्लास 10 एसामिस कम्पार्टमेंटल एग्जाমৰ फाइनल क्वेश्चन पेपर 2023 এতিয়া তোমালোকে যে সকলে 2024 কম্পাৰ্টমেন্টেল এক্সাম দিব বিচাৰিছা তোমালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ ভিডিওটো সম্পূৰ্ণ চোৱা আৰু কিশনখিনি চোৱা ভিডিওটো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰিবা এতিয়া তোমালোকে কিশনখিনি চোৱা তোমালোকৰ গ্ৰুপ এ বা বিভাগ ক কিশন 1 দিছে অতি চমু প্ৰশ্নৰ উত্তৰ লিখা ক দিছে ছাত্ৰ জীৱন আৰু সমাজ সেৱা প্ৰবন্ধটো প্ৰথম কোনখন আলোচনীত প্ৰকাশ পাইছিল খ দিছে সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে ইয়াত 1/2 2 মাৰ্কৰ দুটাই দিছে দুটাই লিখিব লাগিব পিছৰ কিশন চোৱা কিশন 2 দিছে চমু উত্তৰ লিখা যিকোনো দুটা ক দিছে ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা কৰ পৰা কিদৰে লাভ কৰিব পাৰে খ দিছে সৰ্বপল্লী ৰাধাকৃষ্ণৰ বিষয়ে এটি চমুটুকা লিখা গ দিছে চাহ উদ্যোগৰ কৰ্মীসকল কোন তেওঁলোক কৰ পৰা অসমলৈ আহিছিল পিছৰ কিশন চোৱা কিশন 3 তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ক দিছে পড়ায় পড়ে রুয়ে পান এই তিনিয়ে নিচিন্তে আন নীতিবচন ফাঁকিৰ তাৎপৰ্য ব্যাখ্যা কৰা পিছৰ খটো চোৱা সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ জীৱনৰ প্ৰতিভা লেখকে সাংস্কৃতিক জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা বুলি কিদৰে ক'ব বিচাৰিছে বুজাই লিখা কিশন 3 তোমালোকৰ যিকোনো এটা লিখিলেই হ'ল 4 মাৰ্কৰ দিছে দুটা দিছে যিকোনো এটা লিখিবা পিছৰ কিশনটো চোৱা কিশন 4 অতি চমু প্ৰশ্নৰ উত্তৰ লিখা ক দিছে ইন্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি জানিবলৈ কুঁৱলীয়ে ক'ত সন্ধান কৰিছিল খ দিছে অৰুণিমা সিংহাই কাৰ তত্ত্বাৱধানত পৰ্বতাৰোহণৰ অনুশীলন চলাইছিল পিছৰ কিশন চোৱা কিশন 5 টো দিছে চমু উত্তৰ লিখা ভাইৰাছে কম্পিউটাৰ এটাৰ কিদৰে বিজুতি ঘটাব পাৰে এটো এটাই দিছে তোমালোকৰ 2 মাৰ্কৰ এইটোই লিখিব লাগিব পিছৰ কিশন চোৱা কিশন 6 উত্তৰ লিখা ক দিছে ইন্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত বা ছাত্ৰৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা নাইবা তোমালোকৰ আৰু এটা কোৱেশ্চন দিছে কিশন খ এইটো লিখিব পাৰা খ দিছে ইমানখিনিলৈ আহি আৰু উভতি যোৱাৰ প্ৰশ্ন নুউঠে যি হয় দেখা যাব কথাষাৰৰ বক্তা কোন কাক উদ্দেশ্য কৰি বক্তাই কথাষাৰ কৈছিল পিছৰ কিশনটো চোৱা কিশন 7 অতি চমু প্ৰশ্নৰ উত্তৰ লিখা বা অতি চমু উত্তৰ লিখা 1/2 2 মাৰ্কৰ দিছে ক দিছে অনুৰাধা শৰ্মা পূজাৰীয়ে কি বিষয়ৰ স্বীকৃতি স্বৰূপে ৰেনেছা অসম বঁটা লাভ কৰিছিল খ দিছে মেহদি আৰু গাছেমে কাম কৰা কম্পিউটাৰটোৰ নাম কি পিছৰ কিশনটো চোৱা কিশন 8 চমু উত্তৰ লিখা 2 মাৰ্কৰ এটাই দিছে এটাই লিখিব লাগিব কাজিৰঙালৈ যাবলৈ ওলাওতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল পিছৰ কিশন চোৱা কিশন 9 তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা 3 মাৰ্কৰ দিছে ক দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আৰু আফতাবহত কি বিপদত পৰিছিল এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল খ দিছে তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা আছিল কিশন 10 টো চোৱা অতি চমু উত্তৰ লিখা ক দিছে শ্ৰী শ্ৰী শংকৰদেৱৰ বৰগীতটিত কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছিল খ দিছে মুমিন মানে কি পিছৰ কিশন চোৱা কিশন 11 চমু উত্তৰ লিখা 2 মাৰ্কৰ দুটা দিছে 4 মাৰ্কৰ ক দিছে
বৰগীতৰ 4টা লক্ষণ লিখা। খ দিছে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদাৰ ৰচুল লুকাই আছে মমিনৰ আঁৰত। কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি লিখা। পিছত কুৱেশ্যন চোৱা, কুৱেশ্যন 12। তোমাৰ পাঠ্যপুথিত থকা বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। 3 মাৰ্কৰ দিছে। পিছত কুৱেশ্যন চোৱা, কুৱেশ্যন 13। তলৰ যিকোনো এটাৰ অতি চমু উত্তৰ লিখা। ক দিছে মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। খ দিছে অসমৰ হেংদাং ক'ত জিলিকিছিল। গ দিছে নিজৰ গড় বিচাৰি নোপোৱা মানুহজন কি আছিল। এতিয়া তোমালোকে পিছৰ কুৱেশ্যনখিনি চোৱা। কুৱেশ্যন 14 চোৱা। তলৰ যিকোনো দুটাৰ চমু উত্তৰ লিখা। ক দিছে উটা হে ঋত্বিক দিয়ানী অমৃতৰ পুত্ৰ উটা য'ত মুক্তি পথজাপি। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। খ দিছে অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা। গ দিছে বৰ শান্তিত আছোঁ এই প্ৰজাতিত কোনে কিয় এনেদৰে কৈছিল কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা। এতিয়া পিছৰ কুৱেশ্যন চোৱা। কুৱেশ্যন 15 উত্তৰ লিখা। মৰিলে দহ কৰিবলৈও এজন মানুহ নাই। কবিতা ফাঁকিৰ তাৎপৰ্য বহলাই লিখা নাইবা ব্যাখ্যা কৰা। খ দিছে ব্যাখ্যা কৰা, যিকোনো এটা লিখিলেই হ'ল। মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ বকতি। এতিয়া তোমালোকে পিছৰ কুৱেশ্যনখিনি চোৱা। কুৱেশ্যন 16 দিছে তোমালোকৰ অসমীয়া ব্যাকৰণ চাই যোৱা। ক দিছে তলৰ যিকোনো এটাৰ ব্যাস বাক্য সমাসৰ নাম লিখা। হাঁহিমুখ নৱৰত্ন পদ্মনাভ। খ দিছে তলৰ যিকোনো এটাৰ শব্দৰ সন্ধি ভঙা। আশাতীত অন্বেষণ উদ্ভিদ। গ দিছে তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা। গ দিছে তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য বা তালিবাস হোৱাৰ কাৰণ লিখা। বিষয় কণ্টক ঋণ। পিছৰ কুৱেশ্যন চোৱা। উঙ দিছে যথাস্থানত জ্যোতি চিহ্ন বহুৱা। শিক্ষকে কৈছিল পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে। পিছৰ কুৱেশ্যন চোৱা। তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। গছত তুলিগুৰি কটা উটি বুৰি ফুৰ চুকৰ বেকুলি। পিছৰ কুৱেশ্যন চোৱা। তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থক শব্দ লিখা। পৰিমিত অভ্যাস সৰল। পিছৰ কুৱেশ্যন চোৱা। এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা। দৰমহা নোলোৱাকৈ কাম কৰা মানুহ। লোকক দেখি পাছত যি কৰে। দান দোৱা তিৰোতা। পিছৰ কুৱেশ্যন চোৱা। তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। উতলা মিতিৰালি লিখোতা। নিয় দিছে তলৰ যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা। মাটি স্বামী এণ্ডাৰ। কুৱেশ্যন 17 চোৱা। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ভাৱ সম্প্ৰসাৰণ। ক দিছে ভাৱ সম্প্ৰসাৰণ 4 মাৰ্কৰ দিছে। ইয়াত 3টা দিয়া আছে, তোমালোকে যিকোনো এটা লিখিলেই হ'ল। মিছা কথাৰ ঠেং চুটি। খ দিছে তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ খেলা ধূলাৰ কাৰণে খেলৰ অধিক সামগ্ৰী বিচাৰি তুমি খেল বিভাগৰ সম্পাদক সম্পাদিকা হিচাপে
তোমাৰ বিদ্যালয়ৰ প্ৰদানলৈ এখন আবেদন লিখা। গ দিছে তুমি জনা বা দেখি থকা সমাজৰ যিকোনো এটা অন্ধ সংস্কাৰৰ বিষয়ে বাতৰি কাকতত প্ৰকাশৰ বাবে এটি প্ৰতিবেদন যুগুত কৰা। পিছৰ কিশন চোৱা কিশন 18 তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা। 8 মাৰ্কৰ ক দিছে অসমৰ খেল ধেমালি। খ দিছে পুথিভঁৰাল। গ দিছে গছ গছনি আৰু পৰিৱেশ। ৰচনা এই তিনিটাই তোমালোকৰ দিছে। এতিয়া তোমালোকে পিছৰ দ্ৰুত পাঠৰ কেইটামান কিশন চোৱা। কিশন 19 চোৱা বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টোকা লিখা। 6 মাৰ্কৰ দিছে। কিশন 22 চোৱা তোমাৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। 4 মাৰ্কৰ দিছে। আজিৰ ভিডিঅ'ত এইখিনি আছিল তোমালোকৰ ইম্পৰ্টেণ্ট কিশন দিবলগীয়া। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি ৰাখিবা।